বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে SBIৰ পৰা প্ৰকাশিত এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই SBIৰ পৰা প্ৰকাশিত বিজ্ঞাপনটো আপোনালোকে থাম্বনেইলত নিশ্চয় দেখা পাইছেই যে ইয়াতে 541টা পদ আছে। এই পদসমূহ কেনেধৰণে আপোনালোকে আবেদন কৰিব, শিক্ষাগত অৰ্হতা আপোনালোকৰ কিমান প্ৰয়োজন হ'ব, বয়স কিমান হ'ব, এই সকলোখিনি কথা আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে বিজ্ঞাপন সম্বন্ধীয় ভিডিঅ'বিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহকচোন আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি যিটো বিজ্ঞাপন আপোনালোকৰ কাৰণে লৈ আহিছোঁ, বিজ্ঞাপনটো আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। বিজ্ঞাপনটো আপোনালোকে চাওক। ইয়াতে আপোনালোকৰ হেডিংটো নিশ্চয় দেখা পাইছে, ৰিক্ৰুটমেণ্ট ফৰ প্ৰবেশ্যনাৰী অফিচাৰ। এইটো ষ্টেট বেংকৰ ফালৰ পৰা আহিছে, গতিকে আপোনালোকে বিজ্ঞাপনটো সবিশেষ চাব। ইয়াতে আপোনালোকৰ যিটো অনলাইন আবেদনটো 14 জুলাইলৈকে আছে। গতিকে আপোনালোকে বিজ্ঞাপনটো সম্পূৰ্ণৰূপে চাব, স্কিপ নকৰিব। স্কিপ কৰিলে আপোনালোকে কিছু বস্তু হয়তো এৰি গ'লে আপোনালোকে পাছত আবেদন কৰোঁতে কিছু অসুবিধা হ'ব পাৰে। গতিকে সকলোখিনি ভালধৰণে চাই যাব। ইয়াতে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। এইটো আপোনালোকে নিশ্চয় দেখিছে, অনলাইন মোডত আপোনালোকে কৰিব লাগিব। কোনো ধৰণৰ হাৰ্ড কপি আপোনালোকে অফিচলৈ পঠিয়াব নালাগে। আৰু ইয়াৰ জবখিনিৰ যিটো জব ওলাইছে, জবটোৰ আপোনালোকে নিশ্চয় গম পালে, প্ৰবেশ্যনাৰী অফিচাৰ। ইয়াৰ সবিশেষ মই আপোনালোকক জনাম, আপোনালোকে চাই থাকক। ইয়াৰ যিখিনি পদ আছে, পদসমূহ কি আছে মই আপোনালোকক জনাব বিচাৰিছোঁ। কিমানটা পদ ইয়াতে আছে টোটেল আপোনালোকক সেইটো দেখা পাইছোঁ। টোটেল ভেকেণ্টটো আপোনালোকে চাওক, 541টা ভেকেণ্ট আছে। 541 ভেকেণ্টৰ আপোনালোকৰ কোনটো কিমান আছে আৰু কোন কেটেগৰীত কিমান পদ আছে এইখিনিও আপোনালোকে চাই ল'ব পাৰিব। যিহেতু SC কেটেগৰী আছে, প্ৰথমতে SC কেটেগৰীত আপোনালোকৰ ৰেগুলাৰ ভেকেঞ্চি আছে 75 আৰু বেকলগ আছে 5টা। টোটেল ইয়াতে 80 ভেকেঞ্চি আছে SCৰ কাৰণে। আৰু যদি আমি STৰ চাওঁ, STৰ আপোনালোকৰ ৰেগুলাৰ পোষ্ট আছে 37 আৰু বেকলগ আছে 36। টোটেল 73টা STৰ কাৰণে আছে। আৰু OBC যদি চাই, আপোনাৰ ৰেগুলাৰ পদ আছে 135, ইয়াতে বেকলগ পদ নাই। আৰু EWSৰো ঠিক তেনেধৰণে 50টা আছে আপোনালোকৰ ৰেগুলাৰ পদ। আনৰিজাৰ্ভত আছে 203টা, এইটো আপোনালোকৰ বেকলগ নাই। টোটেল আপোনালোকে ইয়াতে দেখা পালে যে টোটেল 500 পদ, তাৰে 41 পদ আপোনালোকৰ বেকলগৰ পদ আছে। টোটেল 541টা ইয়াতে পদ আছে। আৰু যদি আপোনালোকে চাই PWBD কেণ্ডিডেটৰ কাৰণে ভেকেঞ্চি কি আছে, তেতিয়াহ'লে আপোনালোকে চাব পাৰিব। ৰেগুলাৰ ভেকেঞ্চিত আপোনালোকৰ VI কেণ্ডিডেটসকলৰ কাৰণে 5টা, HI সকলৰ কাৰণে 5টা, LD সকলৰ কাৰণে 5টা আৰু BNE সকলৰ কাৰণে 5টা। টোটেল ইয়াতে আপোনালোকৰ হৈ গ'ল 20টা পদ। গতিকে আপোনালোকে নিশ্চয় জানিলে যে পদসমূহ কি মানে কেটেগৰীত ভাগ আছে, কিমান কেটেগৰীত, কোনটো কেটেগৰীত কিমান পদ আছে, সকলোখিনি কথা ইয়াতে বিতংকে উল্লেখ কৰা আছে। ইয়াৰ পিছত আমি চাওঁ, ইয়াৰ কাৰণে আপোনালোকৰ যিখিনি ইম্পৰ্টেণ্ট ডেটসমূহ আপোনালোকক মই প্ৰথমে জনাই দিব বিচাৰিছোঁ। প্ৰথমতে আপোনালোকে চাওক, ফাৰ্ষ্ট আপোনালোকৰ আছে অনলাইন ৰেজিষ্ট্ৰেশ্যন। আপোনালোকে কেতিয়াৰ পৰা অনলাইন ৰেজিষ্ট্ৰেশ্যন ইয়াতে কৰিব পাৰিব। ইয়াতে অনলাইন ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকৰ 24 জুনৰ পৰা আৰম্ভ হৈছে আৰু 14 জুলাইলৈকে আপোনালোকে কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে যিটো আপোনালোকে এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগে, এপ্লিকেশ্যন ফিজটো আপোনালোকৰ 24 জুনৰ পৰা 14 জুলাইলৈকে আপোনালোকে কৰিব পাৰিব, অৰ্থাৎ অনলাইন ডেটৰ ভিতৰতে আপোনালোকে কৰিব পাৰিব। আৰু তাৰপিছত আপোনালোকৰ 3 নম্বৰত আহিছে আপোনালোকৰ ডাউনলোড প্ৰিলিমিনাৰী এক্সাম কল লেটাৰ। কেতিয়া আপোনালোকে ডাউনলোড কৰিব পাৰিব? 3rd বা 4th উইক অফ জুলাইৰ 3 নম্বৰ সপ্তাহ বা 4 নম্বৰ সপ্তাহৰ ভিতৰত আপোনালোকে ইয়াৰে প্ৰিলিমিনাৰী এক্সামৰ কল লেটাৰ পাই যাব। আৰু ফাৰ্ষ্ট যিটো অনলাইন প্ৰিলিমিনাৰী এক্সাম হ'ব, অনলাইন প্ৰিলিমিনাৰী এক্সামৰ কাৰণে কথা কোৱা হৈছে। তাৰপিছত অনলাইন প্ৰিলিমিনাৰী এক্সামৰ আপোনালোকৰ ডিক্লেৰেশ্যন ৰিজাল্টটো কেতিয়া আপোনালোকে পাব? আগষ্ট বা ছেপ্টেম্বৰ মাহত আপোনালোকে ইয়াৰ ৰিজাল্ট পাব। আৰু মেইন এক্সামৰ কল লেটাৰ আপোনালোকে আগষ্ট বা ছেপ্টেম্বৰৰ ভিতৰতে লাভ কৰিব পাৰিব। নেক্সট ছেকেণ্ড ফেজত যিটো আপোনালোকৰ অনলাইন মেইন এক্সাম হ'ব, অনলাইনেই হ'ব মেইন এক্সাম যিটো হ'ব, মেইন এক্সামটো আপোনালোকৰ মেইন এক্সামৰ যিটো ৰিজাল্ট হ'ব, ৰিজাল্টটো আপোনালোকৰ ছেপ্টেম্বৰৰ পৰা অক্টোবৰৰ ভিতৰত পাব।
আৰু ছেপ্টেম্বৰৰ পৰা অক্টোবৰৰ ভিতৰত হ'ব। আৰু ইয়াৰ কাৰণে আৰু যিটো থাৰ্ড ফেজ হ'ব, থাৰ্ড ফেজৰ কাৰণে আপোনালোকৰ যিটো কল লেটাৰ আহিব, কল লেটাৰটো অক্টোবৰৰ পৰা নৱেম্বৰৰ ভিতৰত আপোনালোকে পাই যাব। আৰু থাৰ্ড ফেজৰ এক্সামটো আপোনালোকৰ কেতিয়া হ'ব, টেষ্টটো হ'ব আপোনাৰ অক্টোবৰ নৱেম্বৰৰ ভিতৰতে হ'ব। আৰু ইয়াৰ পিছত আপোনালোকৰ ইণ্টাৰভিউ অৰ্থাৎ গ্ৰুপ এক্সকাৰ্ছন যিটো আছে সেইটো আপোনাৰ অক্টোবৰ আৰু নৱেম্বৰৰ ভিতৰতে হৈ যাব। তাৰপিছত আপোনালোকৰ ফাইনেল যিটো ৰিজাল্ট, ফাইনেল ৰিজাল্ট আপোনালোকে নৱেম্বৰ ডিচেম্বৰত লাভ কৰিব। ইয়াৰ পিছত আপোনালোকৰ যিখিনি ট্ৰেইনিং হ'ব, কল লেটাৰ পাব আপোনালোকৰ ট্ৰেইনিঙৰ কাৰণে, সেইটো জুলাই আৰু আগষ্টৰ ভিতৰত আপোনালোকে লাভ কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ ট্ৰেইনিং চলিব, ট্ৰেইনিংটো আপোনালোকৰ জুলাই আগষ্টৰ ভিতৰত হ'ব। এইখিনি কথা গোটেই ইম্পৰ্টেণ্ট ডেটখিনি মই আপোনালোকক জনাই দিলোঁ, টাইম চিডিউলটো। গতিকে কেতিয়া কি হ'ব আপোনালোকে এই তাৰিখকেইটাৰ ওপৰত নিৰ্ভৰ কৰি সকলোখিনি কাম কৰিবলৈ আগবাঢ়ি যাব পাৰিব। ইয়াৰ পিছত আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ বিষয়ে আহোঁ। ইলিজিবিলিটি ক্ৰাইটেৰিয়াত আপোনালোকৰ প্ৰথম কথাটো আহিলে বয়সটো আহিলে। বয়সটো আপোনালোকৰ কিমান লাগিব? বয়সটো 1 এপ্ৰিল 2025লৈকে 21ৰ পৰা 30ৰ ভিতৰত হ'ব লাগিব। ইয়াতে আপোনালোকৰ এজৰ ৰিলেক্সেশ্যন পাব গভৰ্ণমেণ্ট ৰুল মতে যিখিনি হয়। তাতে মই আপোনালোকক জনাই দিছোঁ, যিখিনি OBC কেণ্ডিডেট থাকিব তেওঁলোকে 3 বছৰ পাব, অৰ্থাৎ তেওঁলোকে 33 ইয়াৰ্ছলৈকে কৰিব পাৰিব। আৰু যিখিনি চিডুল কাষ্ট আৰু চিডুল টাইপ কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে 5 বছৰ দিয়া হৈছে, অৰ্থাৎ তেওঁলোকে 35 ইয়াৰ্ছলৈকে কৰিব পাৰিব। আৰু যিসকল PWBD কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে 10 বছৰ, 13 বছৰ আৰু 15 বছৰ ধৰা হৈছে, অৰ্থাৎ 10 বছৰ যিখিনি আনৰিজাৰ্ভ আৰু EWS। আৰু যিসকল PWDৰ OBC কেণ্ডিডেট তেওঁলোকৰ কাৰণে 13 বছৰ, যিসকল SC আৰু ST তেওঁলোকৰ কাৰণে 15 বছৰ। আৰু এক্স ছাৰ্ভিচমেনসকলৰ কাৰণে 5 বছৰ ইয়াতে এজৰ ৰিলেক্সেশ্যন দিয়া হৈছে। এইটো হৈছে আপোনাৰ এজৰ ৰিলেক্সেশ্যন। তাৰপিছত আহিলে এছেঞ্চিয়েল আপোনালোকৰ একাডেমিক যিটো কোৱালিফিকেশ্যন, একাডেমিক কোৱালিফিকেশ্যন ইয়াতে কিমান প্ৰয়োজন হ'ব? একাডেমিক কোৱালিফিকেশ্যন ইয়াতে গ্ৰেজুৱেশ্যন লাগিব। আপোনালোকে গ্ৰেজুৱেশ্যন যদি কমপ্লিট হৈছে তেনেহ'লে আপোনালোকে এই প্ৰবেশ্যনাৰী অফিচাৰৰ পদৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। এইটো মেইন কোৱালিফিকেশ্যনটোৱেই। আপোনালোকে কোৱালিফিকেশ্যনটো আপোনালোকৰ 30/9/2025ৰ ভিতৰত আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব। 30/9 যিহেতু হোৱাই নাই, গতিকে ইয়াৰ আগত যদি হয় তেনেহ'লে আপোনালোকে এইটো আবেদন কৰিব পাৰিব। গতিকে আপোনালোকে এইখিনি কথা জানিলে। আৰু ৰিজাৰ্ভেশ্যন কেটেগৰীত কোনখিনি কেনেকুৱা ধৰণৰ হ'ব এইখিনিও আপোনালোকে ইয়াতে আছে, গোটেইখিনি আপোনালোকে চাই ল'ব পাৰিব। মই বিতংকৈ আপোনালোকক যিমানখিনি প্ৰয়োজনীয়খিনি আপোনালোকক কৈ দিছোঁ। ইয়াতে আৰু এটা বস্তু আছে, আপোনালোকে অনলাইন আবেদন কৰোঁতে এই বস্তুখিনি কেতিয়াও ভুল নকৰিব। কেটেগৰী ৱাইজ আপোনালোকৰ কোড আছে, এই কোডসমূহ আপোনালোকে ইয়াতে গোটেই কোডখিনি দিয়া আছে। এই কোডখিনি আপোনালোকে ভুল নকৰিব, অনলাইন ফিল আপ কৰোঁতে এইখিনি শুদ্ধকৈ কৰিব। তাৰপিছত আমি চাওঁ আৰু ইম্পৰ্টেণ্ট আপোনালোকৰ কি কি বস্তু আছে। চিলেকশ্যন প্ৰচিডিঅ'ৰটো আপোনালোকক মই অলৰেডি কৈছোঁ যে প্ৰথম 3টা ফেজত হ'ব। প্ৰথমটো আপোনালোকৰ ফাৰ্ষ্ট প্ৰিলিমিনাৰী এক্সাম হ'ব। প্ৰিলিমিনাৰী এক্সামত আপোনালোকৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব আৰু কি ছাবজেক্টত কুৱেশ্যন আহিব এইকেইটা কথা উল্লেখ আছে। ইংলিছ লেংগুৱেজ থাকিব, কোৱান্টিটিভ এটিটিউড থাকিব আৰু ৰিজনিং এবিলিটি থাকিব। ইয়াতে টোটেল 100 মাৰ্কছৰ আপোনালোকৰ এক্সাম হ'ব। এইটো 100 মাৰ্কছৰ কুৱেশ্যন হ'ব আৰু 100 কুৱেশ্যন 100 মাৰ্কছ হ'ব। টোটেল আপোনালোকৰ 100 কুৱেশ্যন 100 মাৰ্কছ। ইংলিছত আপোনাৰ 40, কোৱান্টিটিভত আপোনাৰ 30, ৰিজনিঙত আপোনাৰ 30, টোটেল 100 কুৱেশ্যন 100 মাৰ্কছ হ'ব। টোটেল সময় থাকিব আপোনালোকৰ 1 ঘণ্টা। এইটো আপোনালোকে নিশ্চয় জানিলে। নেক্সট আপোনালোকৰ যিটো ছেকেণ্ড ফেজ হ'ব, ছেকেণ্ড ফেজৰ কাৰণে আপোনালোকৰ মেইন যিটো এক্সাম, মেইন এক্সামত আপোনালোকৰ ইয়াতে চাওক ৰিজনিং এণ্ড কম্পিউটাৰ থাকিব। তাতে 40 কুৱেশ্যন 60 মাৰ্ক। আৰু ডাটা এনালাইচিছৰ আপোনালোকৰ 30 কুৱেশ্যন 60 মাৰ্কছ। আৰু নেক্সট জেনেৰেল এৱাৰনেছ এণ্ড ইকনমিক্স বেংকিং নলেজত আপোনালোকৰ ইয়াতে 60 কুৱেশ্যন থাকিব। 60 কুৱেশ্যন 60 মাৰ্ক, 60 কুৱেশ্যন 60 মাৰ্ক থাকিব। আৰু ইংলিছ লেংগুৱেজত আপোনালোকৰ 40 কুৱেশ্যন 20 মাৰ্ক থাকিব। টোটেল আপোনালোকৰ ইয়াতে 170 কুৱেশ্যন হ'ব, 200 মাৰ্কছ হ'ব, সময় 3 ঘণ্টা হ'ব। এইটো কথা গম পালে। তাৰপিছত আপোনালোকৰ স্কিল যিটো মানে টেষ্ট হ'ব, স্কিল টেষ্টৰ কাৰণে দিয়া হৈছে এইটো 50 মাৰ্কছ আপোনালোকৰ ইয়াতে স্কিল টেষ্টৰ কাৰণে থাকিব। 30 মিনিটছৰ কাৰণে আপোনালোকৰ এইটো হ'ব।